গুৱাহাটীৰ ২ নং চন্দ্ৰপুৰ গাঁৱৰ চৰ চাপৰিত থিতাপি লৈছে অৰ্ধ শতাধিক সন্দেহজনক নাগৰিকৰ পৰিয়ালে। সোণাপুৰৰ কচুতলিত উচ্ছেদিত পৰিয়ালসমূহে থিতাপি লোৱাৰ অভিযোগ চন্দ্ৰপুৰত। স্থানীয় একাংশ লোকৰ ছত্ৰছায়াত এইসকল লোকে নিগাজিকৈ বসতি কৰিবলৈ লৈছে অঞ্চলটোত। দুমাহমানতে একোখন বৃহৎ গাঁৱত পৰিণত কৰিছে। ৰাজ্য চৰকাৰ অথবা জিলা প্ৰশাসনৰ অজ্ঞাতে এইদৰে গঢ়ি উঠা এই গাঁৱৰ বাসিন্দাই যিকোনো মুহূৰ্ততে অঞ্চলটোত আনিব পাৰে বিপদ। অভিযোগ মতে কৃষি কৰ্ম কৰাৰ উদ্দেশ্যে এই অঞ্চললৈ আহি থিতাপি লোৱা পৰিয়ালসমূহে এতিয়া নিগাজিকৈ বসতি কৰিবলৈ ধৰিছে। ইফালে এচাম স্থানীয় লোকে এই পৰিয়ালসমূহক কৃষিভূমিসমূহ বিক্ৰী কৰি অহাৰো অভিযোগ উত্থাপিত হৈছে। ৩৫-৩৬ গছ আৰু ৩৫-৩৬ গছ। ক'ৰ পৰা আহিছে অৰিজিনেল আপোনালোকৰ? আপোনাৰ আমি কিৰাগাটাৰে গোটেইকেইটা কিৰাগাটাৰে। কিমান ঘৰ আছে টোটেল? ৩৫ বা ৩৬ এনেকৈ আছে। কোনে বহিছে গোটেইবিলাকক? এইগিলা আমাৰ মাটি নাই, আহিছোঁ মালিকৰ তাত সুধিছোঁ যে আপোনাৰ মাটিখিনি আছে, দিলে অলপ মাটিখিনি ল'ম, আমি অলপ সুবিধা খালোঁ হয়, খেতি চেতি কৰিলোঁ হয়, এনেকৈ সুধি পেলাই তোমাৰ লৈছোঁ। কোনে কোনে দিছে মাটিবিলাক? এইবিলাক বহুত মানুহ আছে, এইবিলাক কেইজনৰ নাম ক'ম আমি অকলে। আপোনালোকৰ কেইজন আছে মানুহ? আমাৰ কেইঘৰ? ৩৬ ঘৰ আছে নেকি। এটা বানালে কোমলে, এটা বানালে কোমলে, আৰু এটা নিতালি মেমনি। কোনে? নিতালি কোন হয়? মেমনি প্ৰেচিডেণ্ট। মেম্বাৰ পঞ্চায়তৰ প্ৰেচিডেণ্ট নেকি? মেম্বাৰে মেম্বাৰ কোনখিনিত থাকে? শিঙিমাৰি। কি নাম? নিতালি মিতালী হ'ব। মিতালী কি? মেমনি গাঁৱৰে। কি কাৰণত বনাইছিল এইটো? গৰু দিবা, গৰু ল'ব খুজিছিল, চৰকাৰী গৰু। এই গৰু ল'বৰ কাৰণে চৰকাৰৰ পৰা ঘৰটো বনাই দিছিল। এটা মানুহ আছে, গৰু কাক দিছিল? গৰু লোৱাই নাই, সিহঁতে গৰু এইগিলা চাই পেলাই গৰুটো লোৱা নাই, আৰু ক'লে যে তোৰ গৰু নিলে মানুহক যিগিলা গৰু দিছে এইগিলাকো মানে হাত তাত ভাঙিছে, বুকত লাত মাৰিছে, গাখীৰ আনতে, এইগিলা চাই পেলাই সিহঁতে গৰু লোৱাই নাই। এনে ঘৰটো আছে আৰু। গুৱাহাটীৰ পৰা ফেনাডে ৰিপৰ্ট, এনি ভাৰত 24।